Hey guys, Indian Oil Corporation Limited পৰা requirement কাৰণে notification আহিছে যদি আপুনি interested হয় আৰু আপুনি ভাবি আছে Indian Oil Corporation আপোনাৰ নিজৰ career আপুনি start কৰিব দেন আপোনাৰ কাৰণে এইটো ভিডিও হয় যদি আপুনি চেক কৰিব পাৰিব যেটো requirement আহিছে requirement overview খিনি লগতে vacancy details খিনি আৰু vacancy খিনি apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেতিয়াৰ পৰা apply start হ'ব কেতিয়া লাগে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেস কেনেকুৱা হ'ব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিও সিস্টেমেটিক প্ৰভাইড কৰিম এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্টৰ পৰা ৰেসপন্স পাব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড নন এক্সিকিউটিভ ৰিকোয়াৰমেন্ট 2026 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিও সিস্টেমেটিক প্ৰভাইড কৰিম এতিয়া চালক যেটো ৰিকোয়াৰমেন্ট আছে তাৰে ওভাৰভিউ খিনি ফাৰ্ষ্টত চাব আপুনি অৰ্গানাইজেচন ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ পৰা আহিছে নটিফিকেশনটো পোষ্ট নেমটো দি আছে নন এক্সিকিউটিভ যত আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং এসিস্ট্যান্ট সিনিয়ৰ কোৱালিটি কন্ট্ৰোল এনালাইষ্ট পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চালক টোটাল ভ্যাকেন্সি দি আছে 394 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব যেটো জব টাইপ হয় এটো সেন্ট্ৰেল গভৰ্নমেন্ট জব হ'ব আপোনাৰ এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব অনলাইনত আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ বেসিক ডিটেইলছ মই আপোনাক এই ভিডিওতে প্ৰভাইড কৰি দিম জব লোকেশনটো এক্ৰছ ইণ্ডিয়াত হ'ব অফিচিয়েল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰ এটা ফাৰ্ষ্টত আপুনি ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি www.iocl.com সাৰ্চ কৰে তেতিয়াহলে আপুনি ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব এতিয়া চাই লওক টোটাল ভ্যাকেন্সি লগতে ভ্যাকেন্সিসমূহ কি পোষ্টৰ কাৰণে আহিছে তাৰে ডিসিপ্লিন ওয়াইজ আপোনাৰ পোষ্টখিনি ডিভাইড কৰি দিছে জুনিয়ৰ ইঞ্জিনিয়াৰিং এসিস্ট্যান্ট যত আপুনি প্ৰডাকশন পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ পোষ্ট আছে জুনিয়ৰ ইঞ্জিনিয়াৰিং এসিস্ট্যান্ট যেটো মেকানিক্যাল পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং এসিস্ট্যান্ট যেটো ইলেক্ট্ৰিক্যাল পোষ্টত এপ্লাই কৰিব পাৰিব আপুনি নেক্সট যেটো পোষ্ট আছে জুনিয়ৰ ইঞ্জিনিয়াৰিং এসিস্ট্যান্ট যেটো ইনস্ট্ৰুমেন্টেশন পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপুনি জুনিয়ৰ ইঞ্জিনিয়াৰিং এসিস্ট্যান্ট পিএনই পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে জুনিয়ৰ ইঞ্জিনিয়াৰিং এসিস্ট্যান্ট যত আপুনি ফায়াৰ এণ্ড সেফটি পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট যেটো পোষ্ট আছে জুনিয়ৰ কোৱালিটি কন্ট্ৰোল এনালিষ্ট পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব আৰু কোনটো ডিপাৰ্টমেন্টৰ কিমানখিনি পোষ্ট আছে এটো অফিচিয়েল নটিফিকেশনত অলৰেডি ডিভাইড কৰি দি আছে টোটাল পোষ্ট দি আছে আপুনি এপ্লাই কৰিব পাৰিব 394 পোষ্টৰ কাৰণে এতিয়া চাই লওক ভ্যাকেন্সি খিনি এপ্লাই কৰোতে আপুনি এডুকেশনাল কোৱালিফিকেশন খিনি চেক কৰিব লাগিব এপ্লাই কৰাৰ আগতে যদি আপুনি ইঞ্জিনিয়াৰিং ডিপ্লোমা যিকোনো ডিসিপ্লিনৰ পৰা যদি আপুনি ডিপ্লোমা এটা লৈছে 3 ইয়াৰ্ছৰ কাৰণে তেতিয়াহলে আপুনি পোষ্টত এপ্লাই এলিজিবল হ'ব এপ্লাই কাৰণে যদি আপুনি বেচেলাৰছ ডিগ্ৰীটো কমপ্লিট কৰিছে আপুনি সায়েন্সৰ পৰা লগত আপোনাৰ ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স আছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব কোৱালিটি কন্ট্ৰোল এনালিষ্ট যেটো পোষ্ট আছে তাতে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ ফায়াৰ এণ্ড সেফটি যেটোখিনি পোষ্ট আছে তাতে ৰিকোয়াৰ হ'ব যদি আপুনি ক্লাছ 12 পাস কৰিছে লগত আপোনাৰ ফায়াৰ সেফটি কোর্স কৰিছে আপুনি বা ড্ৰাইভিং লাইসেন্স আপোনাৰ তাৰ লগত আপোনাৰ আছে তেতিয়াহলে আপুনি এটা পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক এপ্লাই কৰোতে আপুনি এজ লিমিটটো ফলো কৰিব লাগিব আৰু এপ্লাই যেটো লাষ্ট ডেট দি আছে এটো হিচাপত আপোনাৰ এজটো আপুনি ক্যালকুলেশন কৰি ল'ব মিনিমাম যেটো এজ দি আছে যদি আপোনাৰ 18 ইয়াৰ্স হৈছে তেতিয়াহলে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব ম্যাক্সিমাম আপুনি 26 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এই হিচাপত যদি আপুনি এসসি বা এসটি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপুনি ওবিসি এনসিএল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব যদি আপুনি পিডব্লিউবিডি ক্যান্ডিডেট হয় এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এই হিচাপত আপুনি এজ ৰিলেক্সেশন ৰিসিভ কৰিব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল ওবিসি ডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 300 পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি এসটি পিডব্লিউবিডি বা এক্স সাৰ্ভিসম্যান হয় তেতিয়াহলে আপুনি এপ্লিকেশন কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে টোটালি ফ্ৰী অফ কষ্ট আপুনি এপ্লাই কৰিব পাৰিব আৰু পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব যত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব এতিয়া চাই লওক ভ্যাকেন্সি খিনিত আপোনাৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব ফাৰ্ষ্টত আপোনাৰ কম্পিউটাৰ বেস টেষ্ট হ'ব নেক্সট আপোনাৰ স্কিল প্ৰফিচিয়েন্সি অবলিক ফিজিক্যাল টেষ্ট হ'ব যেটো আপোনাৰ পোষ্ট হিচাপত এখিনি যেটো টেষ্ট আছে এটো ডিপেন্ড কৰিব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব নেক্সট স্টেপত আপোনাৰ মেডিকেল এক্সামিনেশন তাৰ পিছত আপোনাৰ যেটো সিলেকশন প্ৰসেস এখিনি কমপ্লিট কৰা হ'ব এতিয়া চাই লওক salary oblique pay scale যত আপোনাৰ approximate salary দি আছে 25000 ৰ পৰা লৈ কিনে আপুনি
1,05,000 আপুনি per month salary receive কৰিব লগতে আপোনাৰ other allowances and benefits খিনি applicable হ'ব as per the Indian Oil Corporation Limited যিটো rules আছে and norms এইটো হিচাপত আপুনি receive কৰিব এতিয়া চাই লওক important date খিনি তো অনলাইন এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈছে ডিসেম্বৰৰ পৰা অলৰেডি এপ্লাই চলি আছে পৰ্টেলটো খুলি দিছে আৰু আপুনি লাষ্ট 9 জানুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব ৰিকুৱাৰমেন্টত আপুনি কেনেকৈ এপ্লাই কৰিব তাৰ ডিটেইলছ খিনি আপুনি বেছিকতে চেক কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব নেক্সট আপুনি কেৰিয়াৰ সেকশনত যাব লাগিব আৰু লেটেষ্ট যিটো জব ওপেনিং অপচন আছে তাতে ক্লিক কৰিব আৰু তাৰ পিছত আপুনি চাব তাতে দিয়া আছে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ নন এক্সিকিউটিভ পোষ্টটো যিটো ৰিকুৱাৰমেন্ট আহিছে 2026 ৰ কাৰণে তাতে আপুনি ক্লিক কৰি কিনে অফিচিয়েল নোটিফিকেশনটো ডাউনলোড কৰিব এন এলিজিবিলিটি ক্ৰাইটেৰিয়া লগতে পোষ্ট ডিটেইলছ খিনি আপুনি চেক কৰি ল'ব তাৰ পৰা নেক্সট আপুনি ৰেজিষ্ট্ৰেচন কৰি ল'ব ফাৰ্ষ্ট টাইম যদি আপুনি এইটো ৱেবছাইটত ভিজিট কৰি আছে য'ত আপোনাৰ বেসিক ডিটেইলছ আপুনি ফিল আপ কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব আৰু ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি আপুনি ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি নেক্সট স্টেপত আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব ইফ এপ্লিকেবল যদি আপোনাৰ পেমেন্টৰ অপচন আহিছে দেন আপুনি পেমেন্ট খিনি কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব এন আপুনি এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে যদি আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্টৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো